আজি আমি আপোনালোকৰ লগত আনডিডেণ্টকৈ এটা বেলেগ ভিডিঅ' লৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে আঁকোৱালি ল'ব। আজিৰ ভিডিঅ' হৈছে কাজি নেমুৰ আচাৰ। এতিয়া গৰমৰ দিন, কাজি নেমু বহুত গোট খালে। আমি আজি 3 দিনমানৰ আগতে নাৰায়ণপুৰত ভণ্টিৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ বাৰীত নেমু গছবিলাকত লোমালমে নেমু ধৰিছে। তাত নেমুবোৰ পকি গৈছে। তাইক প্ৰায় 5 কেজিমান নেমু আমাক দি দিলে নহয়। ইমানখিনি নেমু আমি কি কৰিম? ঘৰলৈ আনিলোঁ, আমাৰতো কিমান মাহ খালোঁ ঠিক নাই। সেয়েহে নেমুখিনি কি কৰিলোঁ, মই অলপ ৰাখিলোঁ। ৰাখি বাকীখিনি প্ৰায় 3 কেজিমান নেমু ধুই পেলালোঁ। ধুই ৰ'দত দিলোঁ। ৰ'দত দি শুকুৱালোঁ। শুকুৱাৰ পিছত মই নেমুখিনি আনি পেলাই পুনৰ মচিলোঁ যাতে ক'তো পানী অকণো বা দাগ এটাও নাথাকে। তাৰপিছত মই নেমুবোৰ যিহেতুকে পকা, সেই নেমুৰ ওপৰৰ বাকলিটো ৰুকি এনেদৰে চাফা কৰি পেলালোঁ। নেমুবিলাক চিকচিকীয়া হৈ গ'ল। আপোনালোকে চাওকচোন কেনেদৰে নেমুখিনি ৰুকিছোঁ। মই পিছে বেলেগ ৰুকনি লোৱা নাই। আমাৰ নাৰিকল ৰুকা যিখন ৰুকনি আছে সেইখনেৰেই নেমুখিনি ৰুকিছোঁ। এয়া আপোনালোকে দেখিছে নহয়, নেমুখিনি ইতিমধ্যে ৰুকা প্ৰায়ে হৈছেগৈ। এয়া আপোনালোকে চাওকচোন। ওপৰৰ যিটো মূলি থকা নিচিনা বাকলি আছে, সেই বাকলিটো আমি এৰুৱাই দিছোঁ। কিয়? এই বাকলিখিনি থাকিলে আচাৰখিনি পিছত তিতা যেন লাগিব পাৰে। সেইকাৰণে বাকলিখিনি আঁতৰাই নেমুকেইটা চাফা কৰি পেলোৱা হয়। এয়া আপোনালোকে দেখিছে। এয়া ক'লা বাকলিখিনি দেখিছে নহয়, ক'লা দাগবিলাক দেখিছোঁ। দাগবিলাক আঁতৰাই আকৌ পুনৰ এবাৰ নেমুখিনি চাফা কৰিছোঁ। নেমুখিনি ইতিমধ্যে চাফা কৰা হৈ গ'ল। তাৰপিছত মই এই নেমুখিনি কাটিছোঁ টুকুৰা টুকুৰকৈ। যেনেদৰে কাটিলে ধৰক আমাৰ খাই ভাল লাগিব, তেনেদৰে আমি টুকুৰা কৰি নেমুখিনি কাটি পেলাওঁ। এনেদৰে মই ইমান চাইজত কাটিছোঁ। আপোনালোকে দেখিছে এইটো চাইজটো ইমান হৈছে। ইমান চাইজত কাটিছোঁ যাতে সকলোৱে খাবলৈ ভাল পায়। বৰ বেছি ডাঙৰো কৰা নাই, বৰ সৰুও কৰা নাই। নেমু প্ৰায় কাটি হ'ল। এতিয়া ইয়াত মই অলপ নেমু ৰস দি দিছোঁ। নেমু ৰস, এইখিনি নেমু আপোনালোকে দেখিছে। এইখিনি অলপ বেছি হৈছে, অলপ বেছি থৈ ল'ব। ইয়াত নেমু ৰস দি দিলোঁ। গুটিটো পিছত তিতা লাগিব। এয়া নেমুখিনি আমাৰ ইমানখিনি ইতিমধ্যে গোট খালে। নেমুত আমি অলপ নিমখ দি দিছোঁ। নিমখখিনি দি থৈছোঁ। দি পেলাই দুৰাতি আমি ৰাখি দিওঁ। নেমুখিনি
কোমল হৈ যাব দুৰাতি আৰু ওপৰৰ বাকলি যিটো ওপৰৰ বাকলিটো কোমল হ'ব লাগিব। ইয়াত আমি ইতিমধ্যে কিছুমান জলকীয়াও কাটি দিছোঁ দেই, কেঁচা জলকীয়া কাটিলোঁ, কাটি পেলাই নিমখ দিলোঁ, দি পেলাই এইখিনি আমি ঠিক কৰিলোঁ। এয়া নেমুৰ জোখৰ আমি নিমখ দিলোঁ, যাতে টেঙাটো কম হয়। টেঙা থাকিবই কিন্তু অলপ কমিব লাগিব, নেমু যেন লাগিব লাগিব। আৰু নিমখ দি আমাৰ হৈ গ'ল। আমি গোটেইখিনি লুটিয়ালোঁ, বগৰালোঁ, লুটিয়াই পেলাই গোটেইখিনি। এতিয়া আমি ইয়াত এখন কাপোৰেৰে ঢাকি দিওঁ। এয়া আপোনালোকে দেখিছে, এনেদৰে কাপোৰেৰে ঢাকি তাৰ ওপৰত প্লেট এখন দিলোঁ। এখন প্লেট আমি প্লেট দি থাকোঁ। প্লেট দি আমি এতিয়া দুৰাতি থৈ দিওঁ। এতিয়া আমি এখন প্লেটত মছলাখিনি ল'লোঁ। এয়া আপোনালোকে দেখিছে বগা সৰিয়হ ল'লোঁ অলপ। বগা সৰিয়হখিনি মই সৰহকৈ লৈছোঁ, কাৰণ এয়া আপোনালোকে দেখিছে প্লেটখনত মছলাখিনি লৈ লোৱা হৈছে। বগা সৰিয়হ লোৱা হৈছে সৰহখিনি, সৰহভাগ যে দেখিছে সেইখিনি বগা সৰিয়হ। তাৰ কাষতে আছে সেইখিনি জিৰা। জিৰা সৰিয়হতকৈ অলপ কম লৈছোঁ, কাৰণ সৰিয়হ দিলে মানে আচাৰটো বেছি ভাল লাগিব। তাৰপিছত ল'লোঁ পাঁচফোৰণ ল'লোঁ, মেথি ল'লোঁ আৰু শুকান জলকীয়া দুটা লৈছোঁ। শুকান জলকীয়া মই আৰু কেইটামান দিম, প্লেটখনত কম থ'বৰ দিগদাৰ হয় কাৰণে মই মানে শুকান জলকীয়া ইয়াত কমকৈ দিছোঁ। পিছোতে আৰু অলপ শুকান জলকীয়া দিম। এতিয়া এই গোটেইখিনি মই একেলগে মিক্সিত পিচিম। অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখি আছে মিক্সিত পিচিবলৈ গোটেইখিনি বঢ়িয়া হৈ গৈছে। সম্পূৰ্ণ হ'লে এয়া আপোনালোকে দেখিছে আমাৰ ইতিমধ্যে মছলা পিছা হৈ গ'ল। এইখিনি মছলা আমি আনিছোঁ। এতিয়া আমি মছলাখিনি এই মছলাখিনি আমি এই নেমুৰ আচাৰখিনিৰ লগত মিক্স কৰিবলৈ লৈছোঁ। আপোনালোকে দেখি আছে এয়া মছলাখিনি আমি নেমুৰ আচাৰৰ লগত মিক্স কৰিছোঁ। আচাৰ মানে আচাৰ হোৱাগেই নাই এতিয়া। অলপ মছলা মই থৈ দিছোঁ, অলপ পিছত তেল দিয়াৰ পিছত সেইখিনি মছলা দিম। আগ ধৰি এইখিনি সানি লৈছোঁ নেমুখিনিৰ লগত। এই আপোনালোকে দেখিছে ইতিমধ্যে আমি তেল গৰম কৰি আনিলোঁ। তেলখিনি একেবাৰে উতলিবলৈ দিয়া নাই, তথাপিও অলপ উতলাইছোঁ। তেলখিনি আমি এতিয়া নেমুখিনিত ঢালি দিছোঁ। অলপ অলপকৈ দিছোঁ যাতে গোটেই নেমুখিনিত সোমাব পাৰে। আমাৰ নেমুৰ নিজৰ পানী আছিলেই, কাৰণ কালি আমি নেমু চেপি দিয়া আছিলে। যিদিনা আমি ধৰক নেমুখিনি কাটিছিলোঁ দুদিন আগত, ইয়াত নেমু পানী আছেই। তাত আমি অলপ তেল দি দিছোঁ, সৰিয়হৰ তেল দিছোঁ। সৰিয়হৰ তেলৰ গোন্ধটো ভাল লাগে আৰু সেইকাৰণে সৰিয়হৰ তেল দিয়া হৈছে। ইয়াত আমি এতিয়া পুনৰ গুড়ি মছলা অলপ থৈ দিছিলোঁ, সেই গুড়ি মছলাখিনি মিক্স কৰিম। এয়া গুড়ি মছলা আপোনালোকে দেখিছে। এইখিনিয়ে যথেষ্ট হ'ব আৰু নিদোঁ, কাৰণ মছলা বেছি হ'লে মছলাই হ'ব।
নেমুৰ আচল টেষ্টটো থাকিব লাগিব নহয়। এইখিনি মছলা থৈ দিলোঁ, মই নিদিলোঁ। ইয়াত আমি এতিয়া ৰঙা জলকীয়া গুড়ি দিম। বৰ বেছি নহয়, এইখিনি জলকীয়া গুড়ি প্ৰায় মিঠাই। আপোনালোকে চাব, এয়া জলকীয়া গুড়ি আমি ঢালি দিছিলোঁ। সৰু পেকেট এটা মই আনিছিলোঁ। মই বেছি জ্বলা দিবলৈ মন কৰা নাই, কাৰণ চবেই জ্বলা খাই ভাল নাপায়, আৰু টেঙাত জ্বলাটো বেছি হ'লে খাই ভাল নালাগে, বিশেষকৈ নেমু টেঙাৰ টেষ্টটোৱে নাইকিয়া হৈ যাব। আমাৰ ইতিমধ্যে নেমুৰ আচাৰ হৈছেগৈ। আপোনালোকে দেখিছে কালাৰটো বৰ ধুনীয়া হৈছে। দুদিন নেমুখিনি নেমুৰ পানীতে দি তিয়াই থোৱাৰ পৰা বাকলিটো কোমল হৈ গ'ল, খাবলৈ টেষ্ট হ'ব যেন লাগিছে। আমাৰ নেমুৰ আচাৰখিনি ইতিমধ্যে হৈ গ'ল। মই ইয়াত আৰু অকণমান তেল দি দিছোঁ, খোৱা তেল, যাতে নেমুৰ আচাৰখন বহুত দিনলৈ ভাল হৈ থাকে। ইতিমধ্যে আমাৰ আচাৰ সম্পূৰ্ণ হ'ল। এতিয়া আমি আচাৰখিনি লগে লগে বটলত ভৰাই নিদিওঁ। এই আচাৰখিনি মই অলপ কাপোৰ দি ঢাকি, কাৰণ বাহিৰৰ ৰ'দত দিম, কাৰণ আজি ৰ'দটো বৰ সুন্দৰকৈ ওলাইছে। বৈয়ামত ভৰাই দুদিনমানৰ পিছতহে দিম। এতিয়া মই এনেকৈ বাচনটোতে কাপোৰ দি আচাৰখিনি ঢাকি থৈ দিম, আৰু পিছত বৈয়ামত, এয়া আপোনালোকে এইটো দেখিছে, এয়া ডাঙৰ বৈয়ামটো এই আচাৰখিনি থ'বৰ কাৰণে জোখৰে হ'ব। এই আচাৰখিনি ইতিমধ্যে আমাৰ আচাৰখিনি এদিন ভালকৈ ৰ'দত শুকুৱাই দিলোঁ। ওপৰত কাপোৰ দিলে, একেবাৰে পাতলা কাপোৰ, যাতে সূৰ্যৰ পোহৰটো আহি আচাৰখিনিত সোনকালে পৰিব পাৰে। এতিয়া আচাৰখিনি ৰ'দত দি আনি মই তাত অলপ খোৱা মিঠাতেল, যিটো সৰিয়হৰ তেল বুলি কয়, সৰিয়হৰ তেল অলপ ওপৰত দি দিলোঁ, গোন্ধ ওলাবৰ কাৰণে। অন্য কাৰণে নহয়, গোন্ধটো ওলাবৰ কাৰণে তেলখিনি দি লৈছোঁ। আপোনালোকে দেখি আছে, তেলখিনি দিছোঁ, গোন্ধ ওলাব আৰু আচাৰখিনিও বহুত দিনলৈ ভালে থাকিব। এতিয়া ইয়াত কেইটামান কেঁচা জলকীয়া আৰু পকা জলকীয়া মই ভালদৰে ৰ'দত ধুই শুকুৱাই থৈছোঁ, যাতে ইয়াত পানী থাকিব নোৱাৰে। এই জলকীয়াখিনি ইয়াৰ আচাৰৰ ওপৰত দিলোঁ। দুফাল দুফালকৈ কাটি দি দিছোঁ। দেখিবলৈও ভাল হয়, আৰু পিছত যেতিয়া আচাৰখিনি আৰু কোমল হৈ যাব, তেতিয়া জলকীয়াখিনি তাত ভালদৰে সোমাই পৰিব, জ্বলাখিনি। গোলনেমু আচাৰ সাধাৰণতে আমি এনেদৰে নিদিওঁ, তেলো নিদিওঁ, তেল নিদিয়াকৈ থওঁ, নিমখত দি থওঁ গোলনেমু। এতিয়া কাজি নেমুৰ কাৰণে এনেকৈ বনোৱা হৈছে। এই আপোনালোকে দেখিলে আচাৰখিনি ইতিমধ্যে খাব পৰা হৈ গ'ল। এতিয়া আমি যিটো বটল লৈ থৈছিলোঁ, বটলটো ভালদৰে ৰ'দত শুকুৱাই আনি থৈছোঁ, যাতে তাত অকণো পানী নাথাকে। এতিয়া এই বটলটোত আচাৰখিনি এফালৰ পৰা ভৰাই যাম। আচাৰখিনি ইতিমধ্যে বটলত ভৰোৱা হৈ গ'ল। আমি ওপৰত আৰু কেইটামান, আগত যিখিনি জলকীয়া কাটিছিলোঁ, সেই জলকীয়াখিনি তলত গ'ল। আমি ওপৰত আৰু কেইটামান জলকীয়া দি দিলোঁ। জলকীয়াৰ জ্বলাটো মানে জলকীয়াটো ভাঙি নিদিলে ইমান জ্বলা নহয়, দেখিবলৈও ভাল লাগে, আচাৰখিনি সজাই থোৱাৰ দৰে থাকে। আৰু যিটো জ্বলা হ'ব, এই জলকীয়াখিনি বৰ বেছি জ্বলা নাই, সেইকাৰণে মই কেইটামান বেছিকৈ দিছোঁ।
এয়া হৈ যাব আৰু নালাগে, বেছিকৈ দিলে বেয়াহে হ'ব। এতিয়া ওপৰত পুনৰ আমি অকণমান বাতিটোৰ পৰা মিঠাতেল দি দিলোঁ। তেল তলত আছেই আৰু নেমুৰ পানীখিনিতো আছেই, গতিকে এইখিনি আমাৰ আচাৰ হ'ল। এয়া আমাৰ আচাৰ বনোৱা হৈ গ'ল, নেমু আচাৰ। ওপৰলৈকে ইয়াত তেল আছেই ইয়াত নেমু আচাৰ। এনেদৰে যদি আমি আচাৰখিনি থৈ দিওঁ বহুত দিনলৈ, মানে বছৰকৈ 2-3 বছৰলৈ আচাৰখিনি ভাল হৈ থাকিব। আপোনালোকক আমাৰ আচাৰ বনোৱা সেই পদ্ধতি দেখুৱালোঁ, কেনে পালে জনাব। ধন্যবাদ।